নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আসামিস রিভিউলৈ। বন্ধুসকল, আজি আপোনালোকে এই ভিডিঅ'ত জানিবলৈ পাব যে চিএছকেৰ বাবে বেষ্ট ওপেনাৰ আৰু বেষ্ট 11 কোনে হ'ব বুলি। বন্ধুসকল, ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব, হেখলৈকে চাব। আৰু মই কিছুমান প্ৰেডিক্ট কৰিছোঁ, এনেকুৱা নহ'বও পাৰে, বাট মই প্ৰেডিক্ট কৰিবলৈ চেষ্টা কৰিছোঁ। এনেকুৱা যদি হৈ যায় মই বহুত হেপী হৈ যাম বন্ধুসকল, কাৰণ MS ছাৰ এটা লেজেণ্ডাৰী পাৰ্চন হয়। তেওঁৰ টিম চিলেকশ্যন বেলেগ থাকিব, প্লেয়াৰ চিলেকশ্যন বেলেগ থাকিব। সেইবাবে মোৰ পইণ্ট অফ ভিউৰ পৰা মই তেনেকুৱা ধৰণে মানে বেষ্ট ওপেনাৰ আৰু বেষ্ট 11 কালিৰ বাবে চিএছকেৰ বাবে কোনে হ'ব বুলি মই সেইটো ফিগাৰ আউট কৰিছোঁ। তো আহক ভিডিঅ'ত লৈ জানো, আৰু ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গোটেইখিনি গম পাব। আৰু যদি নতুন ভিউৱাৰ্ছ কোনোবাই যদি মোৰ ভিডিঅ'টো চাই আছে বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই চেনেলত আনি থাকোঁ আৰু আপোনালোকে চাই ভাল পায় আৰু ভাল মৰম কৰে। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব, গোটেইখিনি গম পাব। তো বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি সকলোৱে জানো বন্ধুসকল যে লাষ্ট এডিশ্যন 2019ত IPL ফাইনেল MI আৰু CSK খেলিছিল, আৰু তাতে MI জয়লাভ কৰিছিল, CSK ফাইনেল হাৰিছিল। সেই দুজনৰ লৈও মানে প্ৰথম মেচটো খেলাবলৈ চলাব, অপেনিং কৰিব মানে CSK আৰু MI। তো তাৰ বাবে মই ভাবোঁ যে CSK মানে এই মেচটো হাৰিবলৈ নিবিচাৰিব, আৰু তেওঁ ষ্ট্ৰং টিম লৈ ফিল্ডত নামিব আৰু জিকিবলৈ চেষ্টা কৰিব। সেই হিচাপে মই বেষ্ট ওপেনাৰ আৰু বেষ্ট মানে টিম 11 চিলেক্ট মানে মোৰ পইণ্ট অফ ভিউৰ পৰা মই চিলেক্ট কৰিছোঁ, প্ৰেডিক্ট কৰিছোঁ। আপোনালোকে কি ভাবে, যদিহে আপোনালোকে চিলেক্ট কৰিছে বা আপোনালোকে ভাবে কোনে হ'ব পাৰে তেনেকুৱা হিচাপে, প্লিজ কমেণ্ট কৰি জনাব। মই মোৰ পইণ্ট অফ ভিউৰ পৰা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো বন্ধুসকল, ভিডিঅ'টো আগলৈ নিওঁ। তো মই প্ৰথমতে ৰাখিম বন্ধুসকল মুৰলী বিজয় আৰু চেন ৱাটছন ছাৰক। চাওক, ফাফ ডু প্লেছিক যদি মই অপেনিং বেটছমেন যদি দুটা চেন ৱাটছন আৰু ফাফ ডু প্লেছিকক খেলাম, তেন্তে মই ফৰেন বলাৰক মই ল'ব নোৱাৰিম। সেইবাবে মোৰ টিমত থাকিব চেন ৱাটছন। যদিহে চেন ৱাটছন ইনজাৰ্ড হয়, তেতিয়া মই ফাফ ডু প্লেছিকক খেলাম, মানে তাৰ আগতে নেখেলাওঁ। প্ৰথমে ৱাটছন থাকিব, তাৰপিছত থাকিব বন্ধুসকল মুৰলী বিজয়। তেওঁৰ লগত মুৰলী বিজয় দুটা অপেনাৰ, বেষ্ট অপেনাৰ মই ভাবোঁ মুৰলী বিজয় আৰু চেন ৱাটছন থাকিব। দ্বিতীয়টো গাইকোৱাডক মই নোলোৱাৰ কাৰণ এইটোৱেই যে ধৰক মই এক্সপিৰিয়েঞ্চ বেটছমেন লৈ যাম, কাৰণ UAE এটা আদাৰ কাণ্ট্ৰি হয়, আৰু তাতে বালালিয়া মাটিটো মানে তাতে বেছি, আৰু বল বহুত স্পীড কৰে, তাতে বেছি চুইং নহয়, বল স্পীড কৰি আহে। স্পীড মানে বন্ধুসকল ৰখি বল আহে। সেইবাবে বন্ধুসকল মই এক্সপিৰিয়েঞ্চ বেটছমেন লৈ যাম, আৰু সেই হিচাপে মই মুৰলী বিজয় আৰু চেন ৱাটছনক মই অপেনিং হিচাপে খেলাম। তাৰপিছত বন্ধুসকল 3 নম্বৰত জেগাটো আমি সকলোৱে জানো যে সুৰেশ ৰাইনা ছাৰে খেলি আছিলে, কিন্তু তেওঁ নথকাৰ বাবে মই সেইটো জেগাত আম্বাতি ৰাইডু ছাৰক খেলাম। আম্বাতি ৰাইডু ছাৰক মই 3 নম্বৰত খেলাম। 4 নম্বৰত খেলাম বন্ধুসকল মই কেদাৰ যাদৱ মানে 2019ত বেছি মেচ খেলা নাছিল, এটা দুটা খেলাৰ পিছত তেওঁ ইনজাৰ্ড হৈ গ'ল। ইনজাৰ্ড হৈ যোৱাৰ পিছত তেওঁ আৰু গোটেই মেচটো খেলিবলৈ, গোটেই ছিজনটো মেচেই নেখেলিলে। সেইবাবে মই 4 নম্বৰত তেওঁ খেলাম। 5 নম্বৰটো সকলোৱে জানে আমাৰ MS ছাৰ খেলিব। 6 নম্বৰত মই ৰবীন্দ্ৰ জাদেজাক খেলাম। তেওঁ ভাল বেটছমেন হয়, ভাল বলাৰ হয়। আমি গম পাইছোঁ তেওঁ ৱৰ্ল্ড কাপত ফাইনেলত, এই ছেমি ফাইনেলত মানে ধৰক ইংলেণ্ডৰ বিৰুদ্ধে, নিউজিলেণ্ডৰ বিৰুদ্ধে ৱৰ্ল্ড কাপত বহুত ধুনীয়া পাৰফৰ্মেঞ্চ কৰিছিল, আৰু মই আশা ৰাখিছোঁ তেওঁ ভাল পাৰফৰ্মেঞ্চ কৰিব বুলি, ভাল বল কৰিব বুলি। সেইবাবে বন্ধুসকল মই তেওঁক 6 নম্বৰত খেলাম, কাৰণ সেই এটা চেন্নাইৰ ৰীল কি হাড্ডি বুলি কয়, তেনেকুৱা ধৰণৰ প্লেয়াৰ হয়। সেইকাৰণে মই তেওঁক 6 নম্বৰত খেলাম। 7 নম্বৰত বন্ধুসকল মই খেলাম ডুৱেইন ব্ৰাভো। ডুৱেইন ব্ৰাভোৱে কেৰিবিয়ান প্ৰিমিয়াৰ লীগ খেলি আহিছে, আৰু তেওঁ ভাল এক্সপিৰিয়েঞ্চ লৈ আহিছে, ভাল ফৰ্মত আছে। মই ভাবোঁ তেওঁ এইবাৰো ভাল পাৰফৰ্ম কৰিব UAE। সেই হিচাপে বন্ধুসকল মই 7 নম্বৰত তেওঁক খেলাম। ডুৱেইন ব্ৰাভোক মই 7 নম্বৰত খেলাম। তাৰপিছত বন্ধুসকল মই খেলাম মিচেল চেণ্টনাৰক 8 নম্বৰত। তেওঁ ভাল বলাৰো হয়, এজ এ অলৰাউণ্ডাৰ মই তেওঁক খেলাম, মানে মিচেল চেণ্টনাৰক স্পিন বলাৰো কৰি দিব মোক, আৰু ৰানো কৰি দিব। সেইবাবে মই তেওঁক 8 নম্বৰত খেলাম। যেনেকাই নহওক মই তেওঁক 8 নম্বৰত খেলাম। তাৰপিছত বন্ধুসকল মই খেলাম 9 নম্বৰত পীয়ুষ চাওলা, কাৰণ হৰভজন সিং নাই এতিয়া আমাৰ টিমত। সেই হিচাপে তেওঁৰ জেগা ফুলফিল কৰিবৰ বাবে মই পীয়ুষ চাওলাক খেলাম, যেনেকৈ কৰি হ'লেও 9 নম্বৰত। তাৰপিছত বন্ধুসকল মই 10 নম্বৰত খেলাম দীপক চেহাৰক। তেওঁ ফাষ্ট বলাৰ, তেওঁ যেতিয়াৰ পৰা ষ্টাৰ্টিং কৰি আহিছে এতিয়ালৈকে বহুত ধুনীয়াকৈ পাৰফৰ্মেঞ্চ কৰিছে, আৰু ভাল বল কৰিব এইবাৰো। সেইবাবে মই তেওঁক 10 নম্বৰত খেলাম। তাৰপিছত খেলাম বন্ধুসকল মই জছ হেজেলউডক। 11 নম্বৰত মই তেওঁক জছ হেজেলউডক খেলাম, কাৰণ ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত তেওঁ এনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ কৰি আহিছে, কাবিল তাৰিফ বন্ধুসকল। আৰু তেওঁ বহুত দিনৰ পিছত চাগে মানে T20 খেলিছিল আৰু ভাল পাৰফৰ্মেঞ্চ কৰিছে। সেইবাবে মই অপেনিঙত জছ হেজেলউডকে লৈ যাম। লুংগি এংগিডিক মই অপশ্যনত ৰাখিম। যদিহে টিমত জড়িত নহয় জছ হেজেলউড, তেতিয়াহ'লে লুংগি এংগিডিক খেলিব। সেই হিচাপে যদি লুংগি এংগিডি আছে, জছ হেজেলউড আছে, তো মই জছ হেজেলউডকে লৈ যাম, কাৰণ ধুনীয়া পাৰফৰ্মেঞ্চ ফৰ্মত আছে আৰু ভাল বল কৰিব বুলি আশা ৰাখিছোঁ বন্ধু।
এইটোৱে আছিলে বন্ধুসকল মোৰ টিম প্ৰেডিকশ্যন। আপোনালোকে কি ভাবে কমেণ্ট কৰি প্লিজ জনাব। আৰু যদি এনেকাই ধৰণৰ টিম যদি নামে কালি ফিল্ডত তেতিয়াহ'লেতো মই বহুত হেপী হৈ যাম, কাৰণ মোৰ প্ৰেডিকশ্যন আৰু MSRৰ প্ৰেডিকশ্যন যদি মিলি যায় বহুত হেপী হৈ যাম বন্ধুসকল মই। আৰু ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যই এইটোৱে আছিলে যে CSK মানে মেচটো হাৰিবলৈ নিবিচাৰিব আৰু তেওঁ ভাল বেষ্ট 11 আৰু বেষ্ট অপেনাৰ লৈয়ে নামিব। সেই হিচাপে বন্ধুসকল মই এই ভিডিঅ'টো বনালোঁ আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। মই এম ভেৰি এক্সাইটেড এবাউট ডেট মেচ বন্ধুসকল। আপোনালোকে এক্সাইটেড আছে যদি প্লিজ এটা লাইক কৰি দিব মোৰ ফালৰ পৰা। আৰু বন্ধুসকল ভিডিঅ'টো ইমানেই। কালি মেচটো চোৱাৰ পিছত মই মেচ ৰিভিউ কৰিম, মেচ ৰিভিউ কৰি আকৌ আহিম। তো ষ্টে টিউন বন্ধুসকল, আকৌ এটা ভিডিঅ' আপোনালোকে দেখিবলৈ পাব। আৰু কাৰণ মই বহুত দিনৰ পিছত ভিডিঅ' দি আছোঁ, কিবা এটা পাৰ্চনেল প্ৰব্লেম আছিলে বন্ধুসকল, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। তাৰ বাবে মই চৰি খুজিছোঁ বন্ধুসকল। তো কালিলৈ লগ পাম বন্ধুসকল মেচটো চোৱাৰ পিছত। নেক্সট দিনাখন মই মেচৰ ৰিভিউ কৰি আনিম। তেতিয়ালৈকে ষ্টে টিউন থাকিব বন্ধুসকল, ভালকৈ থাকক, টেক কেয়াৰ লওক আৰু COVID-19 পৰা বাচি থাকক। তো বলক বন্ধুসকল ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ।